নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জানুৱাৰী। ই শ্ৰম কাৰ্ড থাকিলে প্ৰতি মাহতে ৩,০০০ টকাৰ উপৰিও লাভ কৰিব ৩টা নতুন সুবিধা। এইমাত্ৰ চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ ২৫জন হিতাধিকাৰীৰ বাবে ভাল খবৰ। ১২৫০ টকাৰ পৰিৱৰ্তে ৫,০০০ টকা সোমাব বেংক একাউণ্টত। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে ৭খন নথি পত্ৰ সাজু কৰিব লাগিব, অন্যথা তালিকাত নাম থাকিলেও আপুনি চৰকাৰী কৰৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। PM কিষাণৰ ২৫জন হিতাধিকাৰী অতি শীঘ্ৰে কৰক এই ৩টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ ২২জন কিস্তিৰ টকা নাপাব। চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ ই শ্ৰম কাৰ্ড আছে নেকি? ই শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুৱাই শ্ৰমিকলৈ চৰকাৰে প্ৰদান কৰিব ২ লাখকৈ টকা। আৰু শৰীৰৰ অংগ ব্যৱহাৰ অযোগ্য হৈ পৰিলে অংগক্ষত শ্ৰমিকলৈ ২ লাখকৈ টকা প্ৰদান কৰা হ'ব। দুৰ্ঘটনাত এখন ভৰি বা এখন চকু হেৰুওৱা শ্ৰমিকলৈ ১ লাখকৈ টকা প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা এই এটা ডাঙৰ ঘোষণা কৰিছে। যদি আপুনি ই শ্ৰমিক কাৰ্ড আছে তেনে ক্ষেত্ৰত এই সুবিধা লাভ কৰিব। লগতে যিসকলে ই শ্ৰম কাৰ্ড আছে ৬০ বছৰ হ'লে লাভ কৰিব আপুনি ৩,০০০কৈ টকা প্ৰতি মাহতে। কিন্তু ইয়াৰ বাবে প্ৰতি মাহতে আপোনালোকৰ এটা টকা জমা দিব লাগিব। ই শ্ৰমত নাম পঞ্জীকৃত শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অকল এইসকল শ্ৰমিকক চৰকাৰে এই সুবিধা প্ৰদান কৰিব। ই শ্ৰমত নাম পঞ্জীয়ন কৰা প্ৰতিজন শ্ৰমিকৰ বাবে ভাল খবৰ। যিসকলে এতিয়ালৈকে ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰে অতি শীঘ্ৰে ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰক। কেনেকৈ ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে আপোনাৰ ঘৰৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পঞ্চায়তত গৈ আপুনি যোগাযোগ কৰক। আপোনাৰ নামটো আপুনি ৰেচন কাৰ্ডত উঠাই ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ টকা? অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে আপোনাৰ নাম। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। এতিয়া সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। ধন লাভ কৰি থাকিবলৈ নতুনকৈ আবেদন কৰিব লাগিব আপুনি। নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব ১২,৬০,০০০ হিতাধিকাৰী। তাৰ পূৰ্বে পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰীসকলে। আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ টকা? যিসকল পুৰণি হিতাধিকাৰী আছে যদি আপোনাৰ নামটো কৰ্তন হৈছে তেনে ক্ষেত্ৰত পুনৰ আপোনালোকৰ আবেদন কৰিব লাগিব। বহুতো কমেণ্ট কৰি থাকে, দাদা অৰুণোদয় আঁচনিৰ টকা জমা নহয় আমাৰ একাউণ্টত, আগতে পাইছিলোঁ কিন্তু এতিয়া টকা নাপাওঁ, এনেকুৱাকৈ বহুতো কৈ থাকে। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আগতে পাইছিলে এতিয়া টকা নাপায় তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে তালিকাৰ পৰা, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আৰু পুনৰ নতুনকৈ আবেদন কৰিব লাগিব। আপুনি পঞ্চায়ত বা ব্লকত গৈ নতুনকৈ আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ডৰ লগত লৈ ফুৰিব নালাগে আপোনাৰ। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন আৰু মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব। UIDAIৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। এই নতুন এপত আপুনিও আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব। আধাৰ কাৰ্ডক লৈ আহি গৈছে বিগ আপডেট। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হৈছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো ২৮ তাৰিখৰ পৰা নতুন নিয়মত নতুন ৰূপত দেখা পাব এটা আধাৰৰ নতুন এপ, আৰু এই এপৰ জৰিয়তে আপোনালোকৰ সকলো ধৰণৰ সুবিধা
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া বাংলাদেশৰ পৰা আহিছে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মিয়াই বৰ অসম গঢ়িব নোৱাৰে মিয়াই অসম গঢ়িলে বৰ বাংলাদেশে গঢ়িব অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া এক হ'ব লাগিব অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বাংলাদেশৰ পৰা আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ মনৰ কথা ক'লে মৌলানা বদৰুদ্দিন আজমলে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই অসমীয়াই এক হ'ব লাগিব আজমলে যি কৈছে সেইটো ময়ো কৈছোঁ অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব দিছপুৰ তেওঁলোকৰ মনত থকা কথাটোৱে আজমলে মুখেৰে কৈছে আৰু এই কথাৰ পৰা অসমীয়াই শিকিব লাগিব মিয়াক কিদৰে ৰখাব নোৱাৰোঁ তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মিয়াক কিদৰে ৰখাব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিব লাগে বদৰুদ্দিন আজমলৰ মন্তব্যৰ পূৰ্ণ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোৱালগাছিয়া হ'ব নামনি অসমৰ ৰাজধানী কোৱালগাছিয়াক বনাব নামনি অসমৰ হেডকোৱাৰ্টাৰ 2026 নিৰ্বাচনৰ পূৰ্বে বিস্ফোৰণ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে নামনি অসমত সভা অনুষ্ঠিত কৰি বিস্ফোৰক মন্তব্য নিৰ্বাচনলৈ ব্যাপক পৰিস্থিতি শ্বেৰমান আলীৰ সংখ্যালঘু এলেকাত প্ৰায় প্ৰতিদিনে শ্বেৰমান আলীৰ সভা আৰু কোৱালগাছিয়া হ'ব নামনি অসমৰ ৰাজধানী ইয়াৰ বিষয়ে জনতাই কি ক'ব কোৱালগাছিয়া নামনি অসমৰ ৰাজধানী হ'ব নেকি তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ প্ৰেমত অন্ধ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে দিলীপ শইকীয়াই যদি গৌৰৱ গগৈৰ সাহস আছে সনাতনী হিচাপে গৌৰৱ কৰক তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতি অন্ধ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পৰা চাৰ্টিফিকেট ল'ব নালাগে জাতীয় স্বাভিমান থকা ব্যক্তিয়ে গৌৰৱ গগৈৰ মানসিকতাক সমৰ্থন নকৰে আজিৰ ব্যৱস্থাত কোনো ভোট চুৰি কৰিব নোৱাৰে দেশ স্বাধীনৰ পাছত প্ৰথম ভোট চুৰি কৰিছিল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত ভোট চুৰি কৰিছিল কংগ্ৰেছে বিজেপিয়ে ভোট চোৰ কৰিবই নালাগে কাৰোবাৰ নাম যদি কিবা কাৰণত কৰ্তন হৈছে অভিযোগ দিয়ক এখন শুদ্ধ ভোটাৰ তালিকাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাই দেখুৱাই কাম কৰিয়ে কেৱল এয়াই নহয় আধুনিক জিন্নাৰ বংশধৰৰ পৰা প্ৰতিজন ভাৰতীয় সাৱধান থকাটো উচিত আমি আজি এখন বিকশিত আৰু সুৰক্ষিত অসমৰ সংকল্প লৈছোঁ ৰাষ্ট্ৰবিৰোধী অপশক্তিক আমি ভাৰতৰ পৰা নস্যাৎ কৰিমেই হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ হয় দিলীপ শইকীয়াই যিটো মন্তব্য কৰিছে এপিচিৰ সভাপতি গৌৰৱ গগৈলৈ জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোট চুৰি নহয় ভোট ডকাইতি কৰিছে বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ইয়াৰ নামত বৃহৎ ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংবিধান বিৰোধী আৰু সম্পূৰ্ণ বেআইনী কাম কৰিছে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰা ভোটৰ নাম কৰ্তন কৰিছে বিজেপিয়ে গোৱালপাৰা সমষ্টিত প্ৰায় 20,000 প্ৰকৃত ভোটৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰিছে বিজেপিয়ে প্ৰকৃত নাগৰিক ভোটাধিকাৰ কাঢ়ি লৈছে চৰকাৰে বিজেপিৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ নেতা প্ৰণয়ৰ কেৱল এয়াই নহয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক টাৰ্গেট কৰি বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেতাই ভোট চুৰি নহয় ভোট ডকাইতিহে কৰিছে বিজেপিৰ বিৰুদ্ধে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা মিয়াই বাংলাদেশীৰ নাম কাটিবই লাগিব এটা মিয়াকো ভোটাৰ তালিকাত ভৰাব নোৱাৰি এনেকুৱাকৈ কেইবাটাও বৃহৎ হুংকাৰ প্ৰদান কৰিছে মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহ'ব 1971 চনৰ পিছত অহা লোকৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব মিয়া বাংলাদেশীৰ নাম ভৰালে ভয়ংকৰ পৰিস্থিতি হ'ব আমি আমাৰ জীৱন দিবলৈ সাজু আছোঁ কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব কংগ্ৰেছে দমে দমে মিয়া বাংলাদেশীক অসমলৈ আনিছে আৰু সময়ৰ উত্তৰ সময়ত দিয়া হ'ব ভয়াৱহ ৰক্তপাত পৰিস্থিতি হ'ব হুংকাৰ অসমীয়া যুৱ মঞ্চৰ
তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 26ৰ ইলেকশ্যন জিকিবলৈ বিজেপিৰ মহাস্ত্ৰ হৈছে ভোট চুৰি বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচন জিকে ভোট চুৰি কৰি নিৰ্বাচন দেওনা পাৰ হ'ব বিচাৰিছে বিজেপিয়ে ভোট চুৰি কৰি ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে ভোট চুৰি কৰি সংবিধানক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপিয়ে ভোট চুৰিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি লৈছে ভোট চুৰিয়ে বিজেপিৰ একমাত্ৰ বিকল্প ভয় ভাবুকি প্ৰলোভন সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিলে এইবাৰ ভোট চুৰিৰে 26ৰ নিৰ্বাচনৰ টাৰ্গেট হৈছে বিজেপিক ভোট চুৰি বিৰুদ্ধে কেইবাটাও বিষয়ত মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে বিজেপিক ভোট নিদিয়া মানুহৰ নাম কাটিছে বিজেপিয়ে নিজৰ মানুহক লৈ নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে অসম বিৰোধী কাম কৰিছে বিজেপিয়ে বিস্ফোৰক অভিযোগ অজাপাৰ সভাপতি লুৰিণজ্যোতি গগৈৰ হয় লুৰিণজ্যোতি গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিছে হিমন্ত বিশ্ব শৰ্মাই বেলিতকৈ শক্তিশালী নহয় হিমন্ত বিশ্ব শৰ্মা বিয়লি 4 বছৰ পিছত বেলি সদায় মাৰ যায় হিমন্ত বিশ্ব শৰ্মাই যিমানে শক্তিশালী হওক বেলিৰ দৰে মাৰ যাবই হিন্দু মুছলমানৰ ৰাজনীতি কৰা এৰক মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনক লৈ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই মুছলমান ক'বলৈ ভয় কৰে বাবে মিয়া কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই চিধাকৈ কওক মুছলমান বেয়া পায় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে ইউনুছ তামুলী হয় ইউনুছ তামুলীয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'